বন্ধুসকল এতিয়া আমি SSC যিটো নিউ ৱেবছাইট তাত আমি যাম চাবা তোমালোকে SSC কেলেণ্ডাৰ বুলি তোমালোকে সাৰ্চ কৰি দিবা আৰু ইয়াতে 4-5টা মান লিংক আহি যাব তোমালোকে দেখা পাবা ইয়াৰ প্ৰথম লিংকটো তোমালোকে ক্লিক কৰি দিবা ষ্টাফ সিলেকশ্যন কমিশ্যন টেন্টেটিভ কেলেণ্ডাৰ অফ এক্সামিনেশ্যন ফৰ দ্য ইয়াৰ 2024-2025 ইয়াত তোমালোকে ক্লিক কৰি দিবা আৰু ক্লিক কৰাৰ লগে লগে ইয়াতে যিবিলাক এক্সাম হ'ব সেইবিলাকৰ ডিটেইলছ আছে আমি লাষ্টৰখিনি চাম আৰু লাষ্টৰ 2 নম্বৰতে থাকিব আমাৰ এইটো আহিবলগীয়া আপকামিং 2025 এক্সামিনেশ্যন নোটিফিকেশ্যন কনষ্টেবল GD in CRPF NIA SSF and Rifleman GD in Assam Rifle Examination 2025 নেম অফ এক্সামিনেশ্যন গম পালা 2 নম্বৰত আৰু এইটোৰ আৰু এই এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব 27/8/2024 আৰু এই এপ্লিকেশ্যনৰ লাষ্ট ডেট মানে ক্লোজিং ডেট হ'ব 27/9/2024 ফ্ৰাইডে মানে পুৰাপুৰি আমাক এমাহ টাইম দিছে ইয়াতে আৰু এই এপ্লিকেশ্যনটোৰ কি হ'ব এক্সামিনেশ্যন মান্থ অফ এক্সামিনেশ্যন কেতিয়া হ'ব জানুৱাৰী টু ফেব্ৰুৱাৰী 2025 বন্ধুসকল তোমালোকে গম পালা ইয়াৰ পৰা যে আমাৰ SSC GDৰ নিউ ভ্যাকেন্সি 27 আগষ্ট তাৰিখে উপলব্ধ হ'ব যিসকল ক্যান্ডিডেটে 2023 বা 24 যিটো SSC GD চলি আছে যিটো আমাৰ এনসাৰ কি ইতিমধ্যে দিছে সেইটো যিসকলে ক্লিয়াৰ কৰিব নোৱাৰে সেইসকলৰ কাৰণে এইটো গোল্ডেন অপৰচুনিটি বুলি ক'ব লাগিব কাৰণ এটা ভ্যাকেন্সি ক্লিয়াৰ নহওঁতে আমাৰ অন্য এটা ভ্যাকেন্সিৰ কাৰণে এক্সামিনেশ্যন কেলেণ্ডাৰ তাত ডিক্লেয়াৰ কৰি দিছে সেয়ে তোমালোকক এতিয়াৰ পৰা কৈছোঁ যে SSC GD 2025 প্ৰিপাৰেশ্যন তোমালোকে আৰম্ভ কৰি দিয়া কাৰণ এইটো এক্সাম বহুত টান সবে গম পায় হাৰ্ড আৰু যেটো নেগেটিভ মাৰ্কটো এবাৰ কমকৈ দিছে কিন্তু তথাপিও কম্পিটিশ্যন হাই হ'ব বহুত ল'ৰা ছোৱালী কৰিব পৰা নাছিল এইবাৰ হয়তো আগতীয়াকৈ কৰিব সেয়ে তোমালোকে কৈছোঁ যে SSC GD 2025 যদি প্ৰিপাৰেশ্যনৰ ভিডিঅ' লাগে মই নেক্সট ভিডিঅ'ত তোমালোকক ভিডিঅ'টো বনাই দিম কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে আৰু তোমালোকৰ এতিয়াৰ পৰাই 2025 যিটো আহিবলগীয়া ভ্যাকেন্সিৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া